নমস্কাৰ তোমালোক সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো আজিৰ এই ভিডিঅ'টিত আমি তোমালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা জিএনএম নাৰ্ছিং বা বিএসসি নাৰ্ছিংৰ বাবে সহায় হোৱাকৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ সায়েন্সৰ কোৱেশ্চন লৈছো তো ইয়াৰ আগতে আমি সায়েন্স ম্যাথছ আৰু ইংলিছৰ ক্লাছবিলাক কৰিছো যদি তোমালোকে চোৱা নাই তেনেহলে ডেসক্ৰিপচনত দিয়া লিংকৰ পৰা হেকিটা চাই ল'ব পাৰিবা আৰু ইয়াতে তোমালোকক আৰু এটা কথা জনাই থওঁ যেহেতু তোমালোকৰ জিএনএম এন্ট্ৰেন্সটো অহা 13 জুলাই তাৰিখে অনুষ্ঠিত হ'ব সকলোৱে ডেটটো গম পাইছে তো এতিয়াৰ পৰা আৰু বেছি সময় যেহেতু নাই সেইকাৰণে ডেইলি বেসিছত তোমালোকে যিমান পাৰা ইমানটো পঢ়িবলৈ চেষ্টা কৰিবা ঠিক আছে আৰু যদি তোমালোকৰ ইম্পৰ্টেন্ট পিডিএফ নোটছ বিলাক লাগে জিএনএম এন্ট্ৰেন্সৰ কাৰণে বা বিএসসি নাৰ্ছিংৰ কাৰণে ইম্পৰ্টেন্ট পিডিএফ নোটছ বিলাক লাগে তেনেহলে তোমালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক হোৱাটছএপত মেছেজ কৰি ইয়াৰ ইম্পৰ্টেন্ট পিডিএফ বিলাক লৈ ল'ব পাৰিবা ঠিক আছে জি ম্যাথছ সায়েন্স আৰু ইংলিছৰ ইম্পৰ্টেন্ট পিডিএফ নোট বিলাক কেৱল মাত্ৰ তোমালোকে 49 টকা পে কৰিলে লৈ ল'ব পাৰিবা তো যদি প্ৰয়োজন হয় এতিয়া আমাক WhatsApp নম্বৰটোত মেছেজ কৰিবা ঠিক আছে স্ক্ৰিনত থকা নম্বৰটোত WhatsAppত মেছেজ কৰিবা তো এতিয়া আৰু দেৰি নকৰো কোৱেশ্চনখিনি চাও ফাৰ্স্ট কোৱেশ্চনটো কি দিছে চোৱা which part of the stethoscope is used to listen to high pitch sound like breath sound তো উখাহৰ শব্দৰ দৰে উচ্চ স্বৰৰ শব্দ শুনিবলৈ ষ্টেথোস্কোপৰ কোনটো অংশ ব্যৱহাৰ কৰা হয় ঠিক আছে আমি সকলোৱে ষ্টেথোস্কোপটো চিনি পাওঁ ডক্টৰ বিলাকে যে ডিঙি তোলামাই থয় হেডাল সো হেই ষ্টেথোস্কোপটোৰ কোনটো অংশ ব্যৱহাৰ কৰি উখাহৰ দৰে যিবিলাক শব্দ আছে সেইবিলাক উচ্চ স্বৰে শুনা যায় সো এটো কোনটো হ'ব এটো হ'ব অপচন বি ডায়াফ্ৰাগাম ঠিক আছে ডায়াফ্ৰাগাম নামৰ এটা যেটো পাৰ্ট আছে সেই পাৰ্টটোৰ সহায়ত শুনা যায় নেক্সট কোৱেশ্চনটো হৈছে which type of diet is recommended for a patient with chronic kidney disease দীৰ্ঘদিনীয়া বৃক্কৰ ৰোগ থকা ৰোগীৰ বাবে কোন ধৰণৰ খাদ্য গ্ৰহণ কৰাটো বাঞ্ছনীয় ঠিক আছে যিসকল দীৰ্ঘদিনীয়া বৃক্কৰ ৰোগী থাকে বা বহুত দিন ধৰি বৃক্ক হাৰ্টৰ কিডনিৰ বেমাৰত ভুগি থাকে তো সেই ৰোগীবিলাকক কেনে ধৰণৰ খাদ্য গ্ৰহণ কৰাটো বাঞ্ছনীয় কৰে ডক্টৰ বিলাকে তো এটো হ'ব অপচন এ লো প্ৰটিন ডায়েট তো যিবিলাক কম প্ৰটিন থকা খাদ্য আছে সেই খাদ্যবিলাক তেওঁলোকক ৰিকমেন্ড কৰা হয় ঠিক আছে বুজি পাইছা সকলোৱে তো নেক্সট কোৱেশ্চনটো আগবাঢ়িম নেক্সট কোৱেশ্চন which of the following is the correct angle for administering a subsequent injection অৰ্থাৎ ছালৰ তলত বেজি দিয়াৰ বাবে তলৰ কোনটো কোণ সঠিক হয় ঠিক আছে ছালৰ তলত যে বেজি দিয়ে তেতিয়া চাবাচোন ডাইৰেক্টলি তো থিয়কে বেজিটো দি দিয়ে বেজিটো অলপ কি কৰা হয় অলপ মানে হেলনিয়া কৰা হয় তেতিয়া এই ডিগ্ৰীটো কিমান ডিগ্ৰী এংগলত সেই বেজিটো দিয়া হয় সুধিছে তো এটো হৈ যাব অপচন বি 45 ডিগ্ৰী এংগলত ঠিক আছে এইবিলাক ইম্পৰ্টেন্ট কোৱেশ্চন হয় ভালকে চাবা নেক্সট কোৱেশ্চন which of the following is a common side effect of opioid pain medication অৰ্থাৎ opioid বিষৰ ঔষধৰ সাধাৰণ পাৰ্শ্বক্ৰিয়া তলৰ কোনটো হয় সাইড ইফেক্টটো কি হয় সো ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন বি ঠিক আছে কনস্টিপেশন তো ইয়াৰ সাইড ইফেক্টটো কি হয় কনস্টিপেশন নেক্সট কোৱেশ্চন what is the most common complication of hypertension উচ্চ ৰক্তচাপৰ আটাইতকৈ সাধাৰণ জটিলতা কি হয় ঠিক আছে হাইপাৰটেনশন বা উচ্চ ৰক্তচাপ আমি যেটো কওঁ হাই ব্লাড প্ৰেছাৰ তো এই তাৰ সাধাৰণ জটিলতাটো কি হয় তো ইয়াৰ ৰাইট আনসাৰটো অপচন এ ষ্ট্ৰোক ঠিক আছে ষ্ট্ৰোক হয় নেক্সট কোৱেশ্চন which of the following is used to treat a patient with a severe allergic reaction ঠিক আছে এটো এলাৰ্জিক হ'ব এলাৰ্জিক ৰিঅ্যাকশন তো গুৰুতৰ এলাৰ্জি হোৱা ৰোগীৰ চিকিৎসাৰ বাবে তলৰ কোনটো ব্যৱহাৰ কৰা হয় ঠিক আছে যিসকল ৰোগীৰ গুৰুতৰ এলাৰ্জি হয় তো তেওঁৰ বাবে কোনটো চিকিৎসা আমি ব্যৱহাৰ কৰিব লাগে তো এটো হৈ যাব অপচন বি এপিনেফ্ৰাইন ঠিক আছে এপিনেফ্ৰাইন নামৰ যেটো চিকিৎসা আছে এটো ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চন which electrolyte imbalance is most commonly seen in renal failure অৰ্থাৎ বৃক্ক বিকল হলে কোনটো ইলেক্ট্ৰোলাইটৰ ভাৰসাম্যহীনতা বেছিকৈ দেখা পোৱা যায় তো এটো কোনটো হ'ব এটো হ'ব অপচন বি হাইপাৰকেলিমেট ঠিক আছে হাইপাৰকেলিমেট যেটো আছে তাৰ ভাৰসাম্যতা বেছিকৈ দেখা পোৱা যায় নেক্সট কোৱেশ্চন which term describes the complete absence of urine production কোনটো শব্দই
প্ৰস্ৰাৱ উৎপাদনৰ সম্পূৰ্ণ অনুপস্থিতিয়ে বুজায় তো হেতু কোনটো শব্দ হ'ব তো এটো হৈ যাব অপচন সি অনুৰিয়া নেক্সট কোৱেশ্চন which vaccine is given to infants to protect against diphtheria tetanus and pertussis diphtheria tetanus আৰু pertussisৰ পৰা ৰক্ষা পাবলৈ কেঁচুৱাক কোনটো ভ্যাকচিন দিয়া হয় তো কোনটো ভ্যাকচিন দিয়া হ'ব এটো হ'ব অপচন বি ঠিক আছে ডি টেপ নামৰ যেটো ভ্যাকচিন আছে অৰ্থাৎ diphtheria tetanus ভ্যাকচিন তো দিয়া হয় next question which of the following is a common sign of dehydration in infants অৰ্থাৎ শিশুৰ পানী লগাৰ সাধাৰণ লক্ষণ তলৰ কোনটো হয় তো শিশুসকলৰ যে পানী লাগে তাৰে সাধাৰণ লক্ষণটো কোনটো হদিছে সো ইয়াৰে ভিতৰতে কাৰেক্ট আনসাৰটো হ'ব অপচন এ ড্ৰাই মাউথ অৰ্থাৎ মুখখন শুকাই যায় next question the most suitable position for a woman in labor is অৰ্থাৎ প্ৰসৱৰ সময়ত এগৰাকী মহিলাৰ বাবে আটাইতকৈ উপযুক্ত স্থান কি হয় তো ইয়াৰে ৰাইট আনসাৰটো হ'ব অপচন ডি আপৰাইট অৰ্থাৎ উলম্ব বা থিয় হৈ থকা next question which pulse is located at the wrist কোনটো স্পন্দন হাতৰ কবজিত অৱস্থিত হয় ঠিক আছে কোনটো পালস থাকে হাতৰ কবজিত তো এটো হৈ যাব কি অপচন বি ৰেডিয়েল বা ৰেডিকেল পালস বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে which condition is characterized by low oxygen in tissues অৰ্থাৎ কলাত অক্সিজেন কম হোৱাটো কোনটো অৱস্থাৰ বৈশিষ্ট্য হয় তো এটো হৈ যাব অপচন বি হাইপক্সিয়া next question to হৈছে which of the following is a common side effect of opioid medication তলৰ কোনটো opioid ঔষধৰ সাধাৰণ পাৰ্শ্বক্ৰিয়া হয় তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন ডি কনষ্টিপেশ্যন ঠিক আছে কনষ্টিপেশ্যনটো হৈছে opioid ঔষধৰ সাধাৰণ পাৰ্শ্বক্ৰিয়া next question to হৈছে which of the following is responsible for the production of insulin তলৰ কোনটো ইনসুলিন উৎপাদনৰ বাবে দায়ী কোনটো ইনসুলিন উৎপাদন কৰে সো ইয়াৰে ভিতৰতে অপচন বি টো হ'ব শুদ্ধ উত্তৰ পেনক্ৰিয়াছ ঠিক আছে পেনক্ৰিয়াছ অৰ্থাৎ অগ্ন্যাশয় গ্ৰন্থি next question which structures in the heart prevents the backflow of blood into the atria হৃদযন্ত্ৰৰ কোনবোৰ গঠন অলিন্দলৈ তেজৰ পিছলৈ প্ৰবাহত বাধা দিয়ে তো এটো হৈ যাব অপচন বি mitral valve next question to হৈছে to prevent TB transmission the most effective method is TB সংক্ৰমণ ৰোধ কৰিবলৈ আটাইতকৈ ফলপ্ৰসূ পদ্ধতিটো কোনটো হয় তো এটো হৈ যাব অপচন সি ভেন্টিলেশন next question to হৈছে where does fertilization occur in the female reproductive system মহিলাৰ প্ৰজনন তন্ত্ৰত নিষেচন কোড হয় তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি ফেলোপিয়ান টিউবত হয় next question to হৈছে which condition is characterized by a barking cough and stridor in children তো শিশুৰ ভুকুৱা কাহ আৰু ষ্ট্ৰাইডৰ কোনটো অৱস্থাৰ বৈশিষ্ট্য হয় তো এটো হৈ যাব কি অপচন বি ক্ৰাপ next question to হৈছে the most common cause of death in children under 5 years globally is তো বিশ্বজুৰি 5 বছৰৰ তলৰ শিশুৰ মৃত্যুৰ আটাইতকৈ সাধাৰণ কাৰণটো কি হয় তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি নিউমোনিয়া ঠিক আছে 5 বছৰৰ তলৰ শিশুবিলাকৰ গুটে পৃথিৱীত যদি আমি চাবলৈ যাওঁ এটা 5 বছৰৰ তলৰ শিশুবিলাকৰ মৃত্যুৰ প্ৰধান কাৰণবিলাক হৈছে নিউমোনিয়া বেমাৰ next question which organ is responsible for detoxification of drugs অৰ্থাৎ ঔষধৰ বিষমুক্তকৰণৰ বাবে কোনটো অংগ দায়ী হয় তো এটো হ'ব অপচন বি লিভাৰ next question the abbreviation NPO means তো NPO যেটো আছে ইয়াৰ সংক্ষেপ ৰূপটো MPO হয় তো ইয়াৰে যদি আমি চাবলৈ যাওঁ ইয়াৰ ফুল মিনিংটো কি হয় তো এটো হ'ব কি অপচন সি নাথিং বাই মাউথ ঠিক আছে NPO মানে হৈছে নাথিং বাই মাউথ next question
A patient with dyspnea should be positioned in ঠিক আছে শ্বাস প্ৰশ্বাসত কষ্ট পোৱা ৰোগীক নিম্নোক্ত স্থানত স্থাপন কৰিব লাগে অৰ্থাৎ কোনটো স্থানত স্থাপন কৰিব লাগে তো এটো হৈ যাব অপচন সি ফৌলাৰ্স ঠিক আছে ফৌলাৰ্স যেটো মানে স্থান আছে তাতে আমি এটো স্থানান্তৰণ কৰিব লাগে নেক্সট কোৱেশ্চন what is the correct angle for intramuscular injection in adults প্ৰাপ্তবয়স্কৰ পেশীৰ ভিতৰত বেজিৰ বাবে সঠিক কোণ কি হয় সো এটো হৈ যাব অপচন ডি 90 ডিগ্ৰী হয় ঠিক আছে একদম চিধা চিধা বেজি দিব নেক্সট কোৱেশ্চন তো চাওক which electrolyte is crucial for cardiac function হৃদযন্ত্ৰৰ কাৰ্যৰ বাবে কোনটো ইলেক্ট্ৰোলাইট অতি গুৰুত্বপূৰ্ণ হয় তো এটো অপচন বি পটাছিয়াম নেক্সট কোৱেশ্চন which isolation precaution is used for tuberculosis যক্ষ্মা ৰোগৰ বাবে কোনটো আইসোলেশন সাৱধানতা ব্যৱহাৰ কৰা হয় তো এটো হৈ যাব অপচন সি এয়াৰবোৰ্ন নেক্সট কোৱেশ্চন তো হৈছে which of the following is a subjective sign তলৰ কোনটো বিষয় ভিত্তিক চিন হয় তো এটো অপচন সি হেডেক নেক্সট কোৱেশ্চন তো হৈছে which site is commonly used for insulin injection insulin বেজিৰ বাবে কোনটো স্থান সাধাৰণতে ব্যৱহাৰ কৰা হয় তো ইয়াৰ ৰাইট আনসাৰ হৈ যাব অপচন সি abdomen next question to হৈছে which of the following is a sign of hypoglycemia তলৰ কোনটো hypoglycemia ৰ লক্ষণ হয় তো ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন সি sweating and shakiness আজি ভিডিওৰ লাষ্ট কোৱেশ্চন তো চাওক which organ produces insulin কোনটো অংগই ইনসুলিন উৎপাদন কৰে ঠিক আছে কোনটো অংগই ইনসুলিন উৎপাদন কৰে হৰিছে তো এটো হ'ব অপচন বি পেনক্ৰিয়াছ এটো আমি পাইছিলো অলপ আগতে তো এটো মনত ৰাখি দিব পেনক্ৰিয়াছ অৰ্থাৎ অগ্নাশয়ে ইনসুলিন নিঃসৰণ কৰে তো আজি ভিডিওটো যদি আপোনালোকৰ ইনফৰমেটিভ লাগিলে তেতিয়া ভিডিওটো এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা যাতে এনেকুৱা ধৰণৰ ভিডিও এতিয়া তোমালোকে ডেইলি পাই থাকিব পাৰা আৰু যদি হে তোমালোকৰ ঠিক আছে জিএনএমৰ সম্পূৰ্ণ নোটছ বিলাক লাগে তেতিয়া হলে আমাক এই নম্বৰটোত হোৱাটছআপত মেছেজ কৰিবা 8133840965 এই নম্বৰটোত আমাক হোৱাটছআপত মেছেজ কৰি কেৱল 49 টকা পে কৰিলে আমি তোমালোকক জিএনএম এন্ট্ৰেন্সৰ বা বিএসসি নাৰ্ছিঙৰ সকলো বিলাক পিডিএফ নোটছ দি দিম ধন্যবাদ